আপোনাৰ হাতত থকা ৰেচন কাৰ্ড এতিয়াৰ পৰা অচল আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেন্তে ভিডিওটো এৰি নাযাব এতিয়াৰ পৰা নতুন ধৰণে প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড আপুনি আপোনাৰ ৰেচন কাৰ্ডখন পাবলৈ হলে কি কৰিব লাগিব জানি লওক অভিষেক আৰু ভিডিওটোত এটা লাইক কৰি শ্বেয়াৰ কৰি দিয়ক ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ নতুন নিয়ম এই চাৰি পৰিস্থিতিত নিষিদ্ধ হ'ব পাৰে আপোনাৰ ৰেচন কাৰ্ডখন ৰেচন কাৰ্ডধাৰী সকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ লাখ লাখ ৰেচন কাৰ্ডধাৰীক এই ৰেচন কাৰ্ডৰ যোগে কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়া ৰেচনৰ সুবিধা প্ৰদান কৰি আহিছে আৰু চৰকাৰে ইতিমধ্যে এই কথা ঘোষণা কৰিছে যে এই বছৰো অৰ্থাৎ 2024 চনতো ৰেচন কাৰ্ডধাৰীয়ে বিনামূলীয়া ৰেচনৰ সুবিধা নিশ্চিতভাৱে লাভ কৰি থাকিব কিন্তু দেখা গৈছে যে বহু সময়ত বহু অযোগ্য লোকে বিনামূলীয়া ৰেচনৰ সুবিধা লৈ থকাৰ বিপৰীতে বহু দৰিদ্ৰ লোক এই সেৱাৰ পৰা বঞ্চিত হৈ আছে যাৰ বাবে এই সকল লোকৰ এইবাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে এনে লোকক নিজাববীয়াকৈ ৰেচন কাৰ্ড বাতিল কৰিবলৈ চৰকাৰৰ আহ্বান ইয়াৰ বাবে চৰকাৰৰ ৰাইজলৈ আহ্বান যে এনে লোকে নিজাববীয়াকৈ নিজৰ ৰেচন কাৰ্ড বাতিল কৰক তেওঁলোকে নিজে নিজৰ ৰেচন কাৰ্ড বাতিল নকৰিলে খাদ্য বিভাগৰ দলে পৰীক্ষণৰ পিছত তেনে লোকৰ ৰেচন কাৰ্ড বাতিল কৰিব আনহাতে তেওঁলোকৰ বিৰুদ্ধে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰেচন কাৰ্ড সন্দৰ্ভত কি নতুন নিয়ম চৰকাৰৰ যদি কোনো ৰেচন কাৰ্ডধাৰী নিজ উপাৰ্জনেৰে লোৱা 100 বৰ্গমিটাৰ প্লট অথবা ফ্লেট বা ঘৰ চাৰিচকীয়া বাহন বা ট্ৰেক্টৰ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ আছে যদি তেওঁ পৰিয়ালৰ বাৰ্ষিক আয় গাঁৱত 2 লাখতকৈ অধিক আৰু চহৰত 3 লাখতকৈ অধিক তেন্তে এনে লোকে তেওঁলোকৰ ৰেচন কাৰ্ড বাতিল কৰিবলৈ তহচিল আৰু ডিএছৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰিব লাগিব আইনী ব্যৱস্থা ল'ব চৰকাৰৰ নিয়ম অনুসৰি যদি ৰেচন কাৰ্ডধাৰীয়ে কাৰ্ড জমা নিদিয়ে তেন্তে তেনে লোকক কাৰ্ড তদন্ত অন্তত শীঘ্ৰে বাতিল কৰা হ'ব ইয়াৰ লগতে সেই পৰিয়ালটোৰ বিৰুদ্ধেও গ্ৰহণ কৰিব আইনী ব্যৱস্থা কেৱল এয়াই নহয় এনে লোকে যেতিয়াৰ পৰা ৰেচন কাৰ্ডৰ যোগেদি বিনামূলীয়া ৰেচনৰ সেৱা গ্ৰহণ কৰি আছে সেই পৰিমাণৰ ৰেচনৰ মূল্য তেওঁৰ পৰা সম্পূৰ্ণৰূপে আদায় লোৱা হ'ব